আৰু আজিৰ পৰা এটা নতুন সিৰিজৰ আৰম্ভণি কৰিবলৈ লৈছো খুৰীমাই বিয়া হৈছে যোনজনৰ লগত সেইজনকে ভাল পোৱা ইখানটো তুমি ভাড়া ঘৰত আছিল আমি বেলেগৰ ঘৰত বিৰাট ভাঙা চিঙা ঘৰত আছিল টিং চিং নাছিল আমি এনকে খুজি মাগে দৰে অলপ আজিৰ ভিডিঅ'টোত সুখ দুখ হাই কান্দোন সকলোখিনি বস্তুৱে থাকিব মই ৰিকুৱেষ্ট থাকিল সকলোৱে ভিডিঅ'টো একদম শেষলৈকে চাব বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল থিৰাজ ব্লগছ আৰু আজিৰ পৰা এটা নতুন সিৰিজৰ আৰম্ভণি কৰিবলৈ লৈছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে নতুন সিৰিজৰ আৰম্ভণিৰ প্ৰথমটো ভিডিঅ' আৰু এই সিৰিজটোৰ নাম হ'ব লাইফ জাৰ্নি যেনেকৈ মই ইমান বছৰে ব্লগ দি আছোঁ ফুড চেলেঞ্জৰ ভিডিঅ' দি আছোঁ ঠিক একেদৰে এটা মই চিৰিজ আনিছোঁ নতুনকৈ লাইফ জাৰ্নি আৰু ইয়াৰ অসমীয়া নাম হৈছে জীৱন যাত্ৰা এজন মানুহৰ জীৱন যাত্ৰাৰ কথাই মই ধুনীয়া এটা ভিডিঅ' সহকাৰে আপোনাৰ আগত দেখুৱাম পডকাষ্ট নহয় বহুতে ভাবিব পাৰে পডকাষ্ট বুলি কিন্তু পডকাষ্ট নহয় এইটো এটা শ্বৰ্ট ভিডিঅ' 10 মিনিটৰ পৰা 20 মিনিটৰ ভিতৰত হ'ব ভিডিঅ'বিলাক আৰু গেষ্ট থাকিব এজন ধৰি লওক এজন মানুহ আহিব সেইজন মানুহক মানে মই ধুনীয়াকৈ কিছুমান বস্তু সুধিম তেওঁৰ জীৱনৰ বিষয়ে তেওঁৰ জীৱন যাত্ৰাৰ বিষয়ে কেনেকৈ মানে দুখ কষ্ট কিমানখিনি গৈছে তেওঁৰ লাইফত গোটেইখিনি বস্তু সুধিম তেওঁৰ নাম সোধা হ'ব প্লেচ সোধা হ'ব থকা ঠাই এডুকেশ্যন আদাৰ কোৱালিফিকেশ্যন তেওঁৰ ইনকাম মেৰিড না আনমেৰিড এনে লাইফ ষ্টৰি ইম'চনেল ষ্টৰি হোম এনেকৈ কিছুমান বস্তু মানে সুধিম আৰু তেওঁ এটা লাষ্টত এটা গিফ্টো দিয়া হ'ব আৰু আজিৰ ভিডিঅ'টোত কোনে গেষ্ট আছে ধুনীয়াকৈ আপোনাক দেখুৱাম ধুনীয়াকৈ মই বহি লৈছোঁ আৰু মোৰ কাষৰ পিনে ইফালে চাওক এখন চেয়াৰ খালী চেয়াৰ আছে আৰু এইখন চেয়াৰতে যিজন মানুহ মই গেষ্ট মাতিছোঁ সেইজন মানুহ বহিব আৰু সেইজন মানুহ হৈছে আমাৰ অসমীয়া মানুহ নহয় বড়ো মানুহ আৰু বড়ো মানুহ হওক বা যিকোনো সম্প্ৰদায়ৰ মানুহ যিকোনো ভাষাৰ মানুহক আমি ৰেচপেক্ট কৰাটো দৰকাৰ মই সদায় ৰেচপেক্ট কৰোঁ চব ধৰ্মত চব মন্দিৰত হওক গীৰ্জাত হওক বা ধৰি লওক মছজিদত হওক মই চবৰে যে ভিডিঅ' বনাইছোঁ খুৰীমা আহা বঢ়িয়াকৈ নমস্কাৰ আমাৰ ইফালে খুৰীমা আছে খুৰীমা আগৰ ভিডিঅ' দেখা পাইছে আমাৰ নৰ্মেল মানুহ হওক চেলিব্ৰিটি হওক বা ধৰি লওক কোনোবা ডাঙৰ ডাঙৰ আৰ্টিষ্ট হওক ছিংগাৰ হওক যিকোনো মানুহ হওক বয়সস্থ মানুহ হওক ডেকা বুঢ়া চব মানুহকে মই এই ভিডিঅ'টোত ল'ব চেষ্টা কৰিম এই চিৰিজটোৰ ভিডিঅ'বিলাকত ল'ব চেষ্টা কৰিম সকলোৱে মৰম দিব আৰু খুৰীমাৰ কথাই আপোনালোকে জানিব পাৰিব আৰু খুৰীমাৰ জন্ম কৰিছিল প্ৰথম কৈ দিয়া মোৰ ঘৰ হ'ল মুকালমা মোৰ মেইন ঘৰটো হ'ল টাপাত্তাৰী বট্টৰা হাইস্কুল স্কুল তাতে জন্ম তাৰপিছত বিয়া হৈছিল মোৰ প্ৰথম নাওৰা আৰু নাওৰাৰ পিছত মই এতিয়া খুবাত আহি গ'লোঁ এতিয়া আমাৰ মালিকে ইয়াতে অলপ চলপ চকীদাৰ স্কুলত কাম কৰে মানে পঢ়া কিমানলৈকে পঢ়িছিলে মই পঢ়া এতিয়া 10 লৈকে পঢ়িছিল মেট্ৰিক দিব নাপালোঁ মানে মেট্ৰিক দিব নাপালে তো HLC দিব নাপালা 8 চনত 2008 চনত 2008 চনত বিয়া হৈছিল তাপাত্তাৰী বেলা খুবাকলৈকে বিয়া হৈছে আৰু খুৰা আমাৰ মাজত নাই বৰ্তমান খুৰা অলপমান কেমেৰা ফ্ৰেণ্ডলি নহয় কেমেৰাত লাজ কৰে সেইকাৰণে আহিবা তোমাৰ এই বিয়া হোৱাৰ আগতে কোনোবা ভাল পোৱা আছিল নেকি নাই এইবিলাক মানে খুৰীমাৰ মানে বাহিৰা ধান্দা নাছিল আৰু খুৰীমাই বিয়া হৈছে যোনজনৰ লগত সেইজনকে ভাল পোৱা ল'ৰা ছোৱালী কেইটা মোৰ ছোৱালী দুটা তাৰপিছত ইহঁতক এতিয়া শংকৰদেৱত পঢ়ি আছোঁ চেঙা শংকৰদেৱত পঢ়ি আছে তেওঁলোকে আৰু ইনকাম খুৰীমাই কিবা ইনকাম কৰি আছে নেকি ইনকাম আগতে ধান চান পুতিছিল ক'ৰবাত ৰাস্তা কাম কৰিছিল এতিয়া বৰ্তমান একো কৰা নাই এতিয়া আমাৰ স্কুলতো থাকে হাজিৰাও কৰে সেইটোৱে চলছোঁ অলপ দৰমহা পায় এতিয়া দৰমহা গেলা নাতিলি ধাৰ চাৰ লৈ খাওঁ এতিয়া ঘৰ কিবা কৰি মাটি অলপ ঘৰ পাইছিল সেইগিলা ধাৰে ৰিঙে কিনছোঁ এতিয়া বৰ্তমান এনেই চলি আছোঁ আৰু বেলেগ বিজনেছ নাই এনেই এতিয়া খাদ্যতে এই 6 মাহ বহি খাই আছোঁ মাটি যেতিয়া আমাৰ মাটিখিনি কিনা নাছিলে এতিয়াতো তুমি ভাড়া ঘৰত আছিল আমি বেলেগৰ ঘৰত বিৰাট ভাঙা চিঙা ঘৰত আছিল টিং চিং নাছিল আমি এনকে খুজি মাগে দৰে অলপ আনি থান আমি ইহঁতৰ ঘৰৰ মালিকো আমাক থাকবা দিছে দৰমহা আমি ভাড়া হিচাপত দেং কিমান টকা ভাড়া দিছিল আমি 2000 কৰি বছৰত দিয়া আছিল বছৰত 2000 টকা কৰি এওঁলোকে ভাড়া দিছিল মানে যিজন মালিকৰ তাতে আছিল আৰু তেওঁলোকৰ মানে নিজা মাটি নাছিলে মানে আমাৰ এইখিনিত মানে মাটি নাছিল নিজা মাটি নাছিলে এনে চিটুৱেশ্যন আছিল যে তেওঁলোকে ভাড়া ঘৰৰ পৰা উলিয়াই দিছিল তেতিয়া মানে এওঁলোকৰ মানে একদম নিৰাশ্ৰয় হৈছিল মানে ক'ত যাব ক'ত খাব ক'ত থাকিব এনেহেন মানে অৱস্থা আহি গৈছিল তাৰপিছত মানে মাটিবিলাক বিচাৰি আছিল মাটি একডোখৰ বিচাৰি আছিল যে এখন ঘৰ বান্ধিব লাগে আৰু চৰকাৰৰ পৰা ঘৰ পাইছে তেওঁলোকে আৰু চৰকাৰৰ পৰা ঘৰ পালে নিজা মাটি দেখাব লাগে ন আৰু সেই ঘৰখন মানে নিজা মাটিত বনাব লাগিব বেলেগৰ মাটিত বনাব নোৱাৰে মানে ধুনীয়া এডোখৰ মাটি কিনি বনাব খুজিছিল আৰু তেওঁলোকে শেষত আমাৰ ঘৰত আহি পেলাই সেই মাটি বিচাৰি আৰু আমাৰ ঘৰত আহি আমাক ৰিকুৱেষ্ট কৰিলে আৰু আমাৰ এটা ঘৰত ৰুল আছে যে আমাৰ আটাই মানে কৈ থৈ গৈছিল যে মই যিবিলাক মাটি দি গৈছোঁ তহঁতক যে সেই মাটি যাতে কোনেও বিক্ৰী নকৰা
সেই বস্তুটো এটা ৰুল আছিল মানে আমাৰ ঘৰত আৰু ইথানলৈ কোনো বিক্ৰী কৰা নাই আমাৰ শেষত লাষ্টত এওঁলোকৰ কষ্ট দেখাবে এওঁলোকৰ দুখ দেখাবে আমাৰ বহুত বেছি বেয়া লাগছে আৰু তেওঁলোকক আমি শেষত মাটিখিনি দি দিলোঁ আমাৰ কিমান মাটি লৈছিলে এক কথা মাটি তেওঁলোকক দি দিলোঁ আৰু কিমান টকা দি দিবলৈ ইমানখিনি ক'ব চেষ্টা নকৰোঁ এওঁলোকক ধুনীয়াকৈ দি দিছোঁ আৰু তেওঁলোকে আমাক বহুত বেছি ভাল পাইছে আৰু আঁকোৱালি লৈছে তেওঁলোকে আমিও তেওঁলোকক আঁকোৱালি লৈ ধুনীয়াকৈ মাটিডোখৰ দি দিলোঁ আৰু তেওঁলোকে সেই মাটি দেখুৱাই মানে গোটেইখিনি বস্তু দেখুৱাই এতিয়ালৈ বৰ্তমান কাগজ পত্ৰ গোটেইখিনি ক্লিয়াৰ হোৱা নাই ক্লিয়াৰ কৰিম বাৰু দেখুৱাই মানে তেওঁলোকে ঘৰখন বনালাক মানে চৰকাৰে ঘৰখন আৰু বনাই মানে তেওঁলোকে ধুনীয়াকৈ এতিয়া চলি আছে তাৰে পিছত তোহাৰ সুখ আহিলা ঘৰখন বনোৱাৰ পিছত তেওঁলোকৰ সুখ হৈছে মানে তাৰ আগত মানে বহুত বেছি দুখ আছিল বেলেগৰ ঘৰত কথা শুনবা লগা আছিল বেলেগে আমাক অহৰি বুলি কৈছিল বেলেগে বহুত মোক কৈছিল নিন্দা কৰে এইগিলা কাম নাই কি চলি শংকৰদেৱত পঢ়াইছে মোক বহুত ইনচাল্ট কৰিছিল কৰাৰ লগে মোৰ দুখ লগা আছিল আগতে কিমান দুখৰ কথা ভগৱানে মাত্ৰ মা মনসাই ভগৱানে মোক চাইছে এই গতিকে মই বহুত এতিয়া শান্তি পাইছোঁ এক কথা মাতি কিনি চৰকাৰক ঘৰ পাই কিনে এতিয়া মই চলি দুটা সুখীকৈ ৰাখিব পাৰিছোঁ অলপ শান্তি পাইছোঁ মোৰ আমাৰ এওঁৰো শান্তি হৈছে সেইকাৰণে বহুত এতিয়া ল'ৰা ছোৱালী বয়স কিমান হৈছে তোমাৰ এতিয়া ডাঙৰটোৰ 14 বছৰ হ'ল এতিয়া এই অহা বছৰ এই বছৰে মেট্ৰিক দিব তৃতীয়ত পঢ়ে 8 বছৰ হৈছে আপুনি যদি এখন ভাড়াঘৰত আছে আপোনাৰ যদি নিজা মাটি নাই সেই জেগাত আপোনাৰ তাতে ইনকাম চ'ৰ্চ যে খুৰাইতো সুভাতে চাকৰি কৰে ন স্কুলখনত আৰু এখন স্কুল আছে কি স্কুল সেইখন এম ই স্কুল আৰু সেইখন স্কুলত খুৰাই চাকৰি কৰে আৰু ইনকাম চ'ৰ্চ ক'ব গ'লে তেওঁলোকৰ ইনকাম কৰা মানুহজন হৈছে খুৰাই যদি সেইখন স্কুলৰ পৰা বেলেগত যাব লগা হয় মাটি সন্ধানত বা ধৰি লওক ঘৰ বনাব লগা হয় এইটোতো সম্ভৱ নহয় ন আৰু দৰমহা বহুত বেছি কম পায় তেওঁলোকৰ মানে বহুত বেছি নিন্দা কৰিছিল বহুত মানে এইখিনি আছিল আমাৰ খুৰীমাৰ গোটেই ঘৰখনৰ কাহিনী দুখ লগা কাহিনীখিনি আৰু আপোনালোকৰ যদি কোনোবা এনেকুৱা কাহিনী আছে আপোনালোকে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব ডিছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে আপোনালোকসকলে যে মেছেজ দিব যিবিলাকৰ সঁচাকৈ এনেকুৱা কাহিনী আছে মই ধুনীয়াকৈ আপোনালোক ভিডিঅ'ত ল'ম আহি পালোঁ খুৰীমাহঁতৰ ঘৰ আৰু এইটোৱে হৈছে খুৰীমাৰ ঘৰ আৰু আমাৰ পিছফালে ঘৰটো হৈছে খুৰীমাহাৰ আৰু খুৰীমাৰ ঘটনা আৰু বেছি আছে কষ্টকৰ কিছুমান ঘটনা আৰু বেছি আছিল কিন্তু সেইবিলাক কথা ক'ব চেষ্টা কৰা নাই খুৰীমাই কাৰণ কিয় সেইবিলাক কথা ক'লে মানে বিতৰ্কৰ সৃষ্টি হ'ব না খুৰীমা বজাৰৰ পৰা এইফালে চকলেট লৈছোঁ খুৰীমাক লগিন আৰু আপোনালোকৰ যদি মোৰ লগত এনেকৈ ভিডিঅ' কৰে আপোনালোকে যদি এই চিৰিজটোত অংশগ্ৰহণ কৰে তেতিয়াহ'লে আপোনালোকক এনেকৈ ভিডিঅ'টোৰ শেষত মই এনেকৈ মৌ মিঠা কৰিব চকলেট দিম আৰু খুৰীমা এতিয়া ধুনীয়াকৈ মৌ মিঠা কৰিব এইটো এটা নতুন কনচেপ্ট আৰু আপোনালোকে কণ্টেক্ট কৰিব এনেকুৱা যদি কাহিনী আছে ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব যদি চাই ভাল লাগে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰ সন্মান কৰিব সৰুক মৰম কৰিব ধীৰাজ ব্লগছ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়াহ'লে বাই বাই আৰু খুৰীমাৰ কাহিনীটো শুনি মানে মোৰো বহুত বেছি দুখ লাগিছে কাৰণে আপোনালোকে কমেণ্ট কৰি যাব ভাল এটা কমেণ্ট কৰি যাব তাকে আশীৰ্বাদ কৰিলোঁ আৰু এই চিৰিজটো সকলোৱে মৰম দিব ভাল পোৱা দিব আৰু এই চিৰিজটোত ধামাকা ভিডিঅ' আনি আছোঁ আৰু ট্ৰেজেডি ইম'চনেল কিছুমান ষ্টৰি আনি আছোঁ মানে ধুনীয়াকৈ প্লেচত যাই ধুনীয়াকৈ বনাম আৰু এইটোতো এটা প্ৰথম ভিডিঅ' আছিল না সকলোৱে মৰম দিব বাই লাইফ জাৰ্ণিৰ প্ৰথমটো ভিডিঅ' সমাপ্ত বাই মই ধুনীয়াকৈ এইফালে বহি লৈছোঁ আৰু এইফালে চাওক মোৰ এইফালে খুৰীমাৰ যোনখন সপোনৰ ঘৰ আছিল খুৰীমা আৰু বেছি কিবা